পুত্ৰৰ হাতত প্ৰাণ গ'ল মমতাময়ী বৃদ্ধা মাতৃৰ ঘাতক পুত্ৰই শেষ কৰি পেলালে মাতৃৰ জীৱন। এই জঘন্য ঘটনা সংঘটিত হৈছে পুৰণি গুদামৰ কুৰুৱাটানত। ৭০ ঊৰ্ধৰ এগৰাকী মাতৃ অতি কষ্টৰে সন্তানক ডাঙৰ দীঘল কৰিছিল, কিন্তু তাৰ প্ৰতিদান ভয়ংকৰ। মৰিয়াই হত্যা কৰিলে বৃদ্ধা মাতৃক। মাতৃক হত্যা কৰিবলৈ এবাৰৰ বাবেও হাত কপি নুঠিল পুত্ৰৰ। হত্যাৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই যদিও প্ৰায়ে হত্যাকাৰী পুত্ৰ নিচাসক্ত হৈ থকা বুলি জানিব পৰা গৈছে। অত্যধিক সুৰাপান কৰাৰ ফলত এনে ঘটনাৰ সৃষ্টি হৈছে। মাতৃ পূৰ্ণিমা বৰাক হত্যা কৰা ঘাতক পুত্ৰ ডিম্বেশ্বৰ বৰাক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। আৰক্ষীয়ে ডিম্বেশ্বৰ বৰাক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলিও জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। ঘৰৰ মানুহ মাৰি ধুয়ে ঘৈণীয়েক আনিব লাগে, মাৰি লোহাৰ চিকৰে মাৰে, বক্সিং মাৰে, হাতেৰে মাৰে, দাই ভাঙি দিছে। সৰু ল'ৰাটোৱে নিজৰ তাৰ পুত্ৰ কৰা আছে ডিম্বেশ্বৰ বৰা। এই ঘটনা ৩ দিন কৰিছে, গাড়ী ডেট কৰি দিছে। নিজে মাৰিব নিজৰ মা ঘৈণীয়েকক আনি দিব লাগে ঘৰে। লখিমপুৰ থাকে। থানাৰ পৰা মানে বৰঠাকুৰ ফোন কৰিলে, তেনেকৈ আপোনাৰ এলেকাৰ ক'ৰবাজনত এনেকৈ মানুহ এজন মৰিছে, আপুনি কিবা জানেনে? মই এতিয়ালৈকে গম পোৱা নাই। কৈছে তেতিয়াহ'লে আপুনি যাওকচোন, কথাখিনি জানি আহক। তাৰপৰা মই আহি ইয়াত ৰাইজক সুধিলোঁ, তাৰপৰা যিগৰাকী ঢুকাইছে তেওঁৰ স্বামীক সুধিলোঁ। স্বামীয়ে মোক ক'লে যে মানুহজনী ৰাতি মৰি আছে। তাৰপিছত দেখিছোঁ গাঁৱৰ ৰাইজ অলপ উত্তেজিত। তাৰপিছত মই বৰঠাকুৰ ছাৰলৈ আকৌ মই ফোন কৰিলোঁ যে ছাৰ, অলপ ইয়াত পৰিস্থিতি অলপ জটিল, গতিকে আপোনালোক আহি যাওক। তাৰপিছত অলপ সময়ৰ পিছতে আকৌ আমাৰ IC বাইদেৱে ফোন কৰিলে। মই বাইদেউক তেনেকৈ ক'লোঁ। তাৰপিছত ঠিক আছে, আমি গৈ আছোঁ। তাৰপৰা বাইদেউহঁত আহিলে, আহি পেলাই হেৰিয়াক সুধিলে, মানে যিগৰাকী ঢুকাল তেওঁৰ স্বামীক সুধিলে। স্বামীয়ে গোটেইখিনি ষ্টেটমেণ্ট বাইদেউৰ আগত দিছে।